নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আদৰণি জনাইছোঁ আৰু আজি আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আৰু যেহেতু আগতেও আমি এনেকুৱা ধৰণৰ অসমত যদি কিবা ঘটনা ঘটে তেতিয়াহ'লে তাৰ ওপৰত আমি বিস্তৃতৰ ওপৰত কিছুমান বিশ্লেষণেই হওক বা আলোচনা হওক আমি দৰ্শক ৰাইজলৈ বুলি আগবঢ়াই দিওঁ আৰু তেনেকুৱা এক ঘটনাই কালি ঘটিছে এক নোহোৱা নোপোজা ঘটনা বুলিও ক'ব পাৰি আসলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন সাংবাদিক যুৱ সাংবাদিক শ্বাহ আলমৰ নাম সুধি তেওঁৰ ধৰ্ম বিচাৰ কৰি USTMৰ মহবুবুল হকৰ লগত সংযোগ ঘটাই ফ্লাড জেহাদ সৃষ্টিকাৰী বুলি এক প্ৰকাৰে তেওঁক কটাক্ষ কৰিলে আৰু ধৰ্ম বিশ্লেষণ কৰিলে এজন সাংবাদিকৰ কিমান এক মাৰাত্মক ভুল কৰিছে কিমান এক পদবীৰ মৰ্যাদা হানি কৰাৰ কাম কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে আমি সকলো কথা পুংখানুপুংখভাৱে আলোচনা কৰিম তাৰ পূৰ্বে আমি কিয়দাংশ মুখ্যমন্ত্ৰীৰ সেই ভাষ্য আৰু কিয় মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা ক'লে বা শ্বাহ আলমেনো কি ভুল প্ৰশ্ন কৰিছিল আপোনালোকৰ বুলি আমি 1.5 মিনিটৰ এটা আমি বাইট আপোনালোকক শুনাই লৈছোঁ স্যাৰ আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাব লাগিব আপোনালোকে টিভিৰ ফুটেজ দিয়ক গৈ বন্ধ কৰাব লাগিব কুম্ভনগৰ মান্দাকাটা এই পাহাৰসমূহ এইবিলাকতো ৰেভিনিউ পাহাৰ তাৰ পৰাতো চব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই না USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে কাৰণটো কি আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM এই বিষয়টো চৰ্চা লাভ কৰিছে চৰ্চাটো মই গোটেই চৰ্চাটো চাই আছোঁ যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে লগতে আমচাঙৰ বিষয়টো আছে মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে এনেকৈ জাতি থাকিব নেকি কওক গোটেই বিষয়টো চাই সেউজীকৰণৰ ক্ষেত্ৰত মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন গুৱাহাটীত পানী আহাত তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে আপোনাৰ নামটো কি শ্বাহ আলম আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে চব বস্তু যেনেকৈ মিলাই দিছে আমি থাকিম এইটো প্ৰতিদিনেও কৰিছে কেইবাটাও নিউজ চেনেলে কৰিছে মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত আমাক থাকিব দিবনে নাই হয় নিশ্চয়কৈ আপোনালোকে শুনিলে সেই মুখ্যমন্ত্ৰীৰ সেই মন্তব্যটো আৰু সেই মন্তব্যৰ পিছত মই মালাকাৰ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আপুনি নিশ্চয়কৈ মন্তব্যটো শুনিলে আৰু এগৰাকী ৰাজ্য প্ৰশাসনৰ মুৰব্বী বাৰু তেওঁৰ কাৰণে এইটো নতুন কথা নহয় তেওঁ আগতেও তেনেকুৱা ধৰণৰ টুলুঙা একেবাৰে মানদণ্ডহীন তেনেকুৱা ধৰণৰ মন্তব্য কৰি আহিছে কিন্তু সাংবাদিকৰ ধৰ্ম বিচাৰ কৰিলে এইটো কিমান এক মাৰাত্মক কথা হ'ব পাৰে এজন ৰাজ্য প্ৰশাসনৰ মুৰব্বী বা মুখ্যমন্ত্ৰীৰ পদটোৰ পদমৰ্যাদাৰ ক্ষেত্ৰত এই সন্দৰ্ভত আপুনি কি ক'ব বিষয়টো প্ৰথম কথাটো হৈছে কি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ আগতেও এনেকুৱা ধৰণৰ নক'বলগীয়া কথা কৈছে অসাংবিধানিক কথা কৈছে কিন্তু কালিৰ কথাটোৱে আমাক সকলোকে স্তম্ভিত কৰিছে যে এজন সাংবাদিকৰ প্ৰশ্ন কৰাটো হৈছে তেওঁৰ কৰ্তব্য নিশ্চয় এজন সাংবাদিকে তেওঁ যিটো প্ৰশ্ন তেওঁ বোলে লাগ বান নোহোৱা কিবা এটা কথা কৈছে এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক দুখী দিবলগীয়া এটা কথা সুধিছে প্ৰশ্ন সুধিছে এই কথাটো বেলেগ কথা কিন্তু তেওঁক যিটো প্ৰশ্ন সুধিলে এই বাইটটোত সেইটো ওলাইছে তাত তেওঁ শ্বাহ আলম মুছলিম হোৱা কাৰণেই তেওঁৰ সম্পৰ্কে তেওঁ যি বিশুদ্ধাৰ তেওঁ প্ৰকাশ কৰিলে সেইটো আচলতে ভাৰতবৰ্ষৰ ৰাজনীতিৰ কাৰণে ভাৰতবৰ্ষৰ সমসাময়িক ভাৰতবৰ্ষত হয় আগতেও এই ধৰণৰ বিজেপি বা RSSৰ মানুহে মুছলিম সম্প্ৰদায় সম্পৰ্কত বৰ বেয়া তেওঁলোকে মন্তব্য দিছে
কিন্তু মুখ্যমন্ত্ৰী এজনে দেশকৈ এনেকুৱা ধৰণৰ এটা মন্তব্য দিয়া কথাটো এটা শ্বকিং কথা। এইটো এটা মানে আমি এটা মানে বিচলিত হোৱা ধৰণৰ কথা, কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে। গতিকে ফাৰ্ষ্ট মোৰ প্ৰথম প্ৰতিক্ৰিয়াটো এইটোৱেই যে এইটো এটা অভাৱনীয় কথা, এইটো এটা অত্যন্ত গৰ্হিত কথা। এজন মুখ্যমন্ত্ৰীৰ মুখৰ পৰা এই ধৰণৰ কথা ওলোৱাটো অতি বেয়া কথা। তেওঁ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ সলনি তেওঁ শ্বাহ আলমক USTMৰ প্ৰতিষ্ঠাপকগৰাকীৰ লগত আচাৰ্যগৰাকীৰ লগত সাঙুৰি মুছলমান হোৱাৰ কাৰণে তেওঁৰ বিৰুদ্ধে কি কথা নকলে। এইটো অত্যন্ত লজ্জাকৰ, অত্যন্ত গৰিহণাযোগ্য আৰু মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ দৰে সাংবিধানিক এটা পদত থকা মানুহ, তাকো সৰ্বোচ্চ সাংবিধানিক পদ থকা মানুহজনে এই ধৰণৰ কথা কোৱাটো অসমৰ সমাজ জীৱনৰ কাৰণে অনিষ্টকৰ, গণতান্ত্ৰিক পৰম্পৰাৰ কাৰণে অনিষ্টকৰ আৰু অসাংবিধানিক, অগণতান্ত্ৰিক। আৰু লগতে এটা কথা আমি দেখিবলৈ পাইছোঁ, এই যি শ্বাহ আলমৰ প্ৰশ্নটোৰ ক্ষেত্ৰত আহিছোঁ, আমি ক'বলৈ আহিছোঁ, সেই প্ৰশ্নটো লৈ আমিও নিশ্চয়কৈ নৰ্থ ইষ্ট নাও সেই বাতৰি প্ৰকাশ কৰিছিলোঁ। মুখ্যমন্ত্ৰীলৈ আমি প্ৰশ্নবান এৰিছিলোঁ বহুতো, যে আজি USTMে আমি এটা সময়ৰ কাৰণে মানি ল'লোঁ পাহাৰ কাটিছে, জৈৱ বৈচিত্ৰ্যত প্ৰভাৱ পেলাইছে বুলি আমি মানি লৈছোঁ, বা USTMৰ কাৰণেই গুৱাহাটীত বানপানী হৈছে বুলি আমি কিছু সময়ৰ কাৰণে মানি লৈছোঁ। কিন্তু মুখ্যমন্ত্ৰীৰ চকুত যে সেই কথাটো পৰিল, কিন্তু তেওঁ নিজৰ গৃহ সমষ্টিৰ জালুকবাৰীৰ চাংচাৰীৰ নটুৱা নাচা পাহাৰ, মান্দাকাটা পাহাৰ, ইফালে আপোনাৰ মদন কামদেৱৰ কাষৰ কুম্ভনগৰ পাহাৰ কাটিটো গোটেই টকলা কৰি দিছে। আমি স্ক্ৰীণত দেখুৱাই আছোঁ সেইসমূহ দৃশ্য। কাটি টকলা কৰি দিয়াৰ ফলত সেই পাহাৰ কটাৰ ফলতেই কিন্তু আমি যিবিলাক তথ্য পাইছোঁ যে জুৰিসমূহ পাহাৰৰ বন্ধ হৈ গৈছে, পাহাৰ কাটি দিছে, মাটি খহি আহিছে, তাৰ ফলত বন্ধ হৈ গৈছে জুৰিৰ বাটটো, আৰু যাৰ ফলত সঘনাই ভূমিস্খলন হ'বলৈ লৈছে উত্তৰ গুৱাহাটীৰ বিভিন্ন পাহাৰীয়া অঞ্চলত, যাৰ ফলত ভৈয়ামৰ লোকখিনি তাৰমানে ৰঙা মাটিৰ সৈতে যিটো পানী বৈ আহি পেলাই নগুৰ নাকতিৰ অৱস্থাৰ সৃষ্টি কৰে। এয়া আমি প্ৰমাণ সহকাৰে দেখুৱাই দিছোঁ। আৰু সেই সন্দৰ্ভতে শ্বাহ আলমে প্ৰশ্ন কৰিছিল, সেইটো শ্বাহ আলমৰ কি ভুল আছিল, আপুনি কি ক'ব এই ক্ষেত্ৰত? নাই, প্ৰশ্নটো হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে গুৱাহাটীৰ বানপানী হয়, গুৱাহাটীৰ বানপানী এই মান্দাকাটা পাহাৰৰ পৰা অহা পানীয়ে গুৱাহাটীত বানপানী কৰা নাই, কোনেও কোৱা নাই এইটো কৰা বুলি, কোনেও কোৱা নাই। কিন্তু প্ৰশ্নটো হৈছে যে গুৱাহাটীৰ বানপানীটো যেনেকৈ গুৱাহাটীবাসীৰ কাৰণে এটা সমস্যা, আৰু যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে USTMক জগৰীয়া কৰিছে, USTM কিছু পৰিমাণে সামান্য পৰিমাণে, মই নকওঁ যে গুৱাহাটীৰ বানপানীৰ কাৰণে কেৱল USTM জগৰীয়া, নেভাৰ, সেইটো হ'বই নোৱাৰে। আৰু মুখ্যমন্ত্ৰী নিজেও এই কথাটো সলাইছে তাৰপিছত। কিন্তু প্ৰশ্নটো হৈছে কি, গুৱাহাটীয়ে একমাত্ৰ জেগা নেকি? মান্দাকাটা পাহাৰ, গুৱাহাটীত জালুকবাৰী সমষ্টি, যিটো মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টি, তাত যদি এনেকুৱা ধৰণৰ পাহাৰ বন ধ্বংস হৈছে, পাহাৰ কাটি মানুহে তহিলং কৰিছে, আৰু তাত এই ধৰণৰ বানপানীৰ, কেনেকুৱা ধৰণৰ বানপানীৰ সৃষ্টি হৈছে, জান জুৰি বন্ধ হৈ পেলাই, কি সেইটো এটা সমস্যা নহয় নেকি? বা এই গুৱাহাটীৰ বানপানীৰ সন্দৰ্ভত প্ৰসংগত সেই মান্দাকাটা বা জালুকবাৰী সমষ্টিৰ সেই পাহাৰ কেইখনৰ সন্দৰ্ভত প্ৰশ্ন কৰাটো এটা ভুল কথা হ'ল, কি এটা মহাভাৰত শুদ্ধ হোৱা কথা হ'ল। আমচাঙত পাহাৰ কাটি আছে, সৃষ্টিনগৰ বনাইছে, বৰ্ণিহাটত পাহাৰ কাটি উদ্যোগ বহাইছে। এজন সাংবাদিকৰ তেওঁৰ এইটো কৰ্তব্য যে হয়, গুৱাহাটীৰ সমস্যাটো আপুনি এনেকৈ কৈছে, কিন্তু আপোনাৰ নিজৰ সমষ্টিত যে এইটো হৈছে, এই সন্দৰ্ভত আপুনি কি ক'ব? তেওঁ সেই সন্দৰ্ভত একো নকৈ তেওঁ মুছলমান সম্প্ৰদায়ৰ গালি গালাজ, তেওঁলোকক তীব্ৰ সমালোচনা নক'বলগীয়া কথা ক'লে। গতিকে এইটো কোনো পধ্যে কেতিয়াও সমৰ্থনযোগ্য নহয়। আৰু শ্বাহ আলমে যিটো প্ৰশ্ন কৰিছিলে সম্পূৰ্ণ প্ৰাসংগিক আৰু যুক্তিসংগত প্ৰশ্ন হৈছে। এইখিনিতে কিন্তু এটা কথা কওঁ যে গুৱাহাটী প্ৰেছ ক্লাবেই হওক বা দিছপুৰ প্ৰেছ ক্লাবেই হওক বা যুৱ সাংবাদিক মঞ্চই হওক, তেওঁলোকে এই কথাটোৰ গৰিহণা দিছে বাৰু, কিন্তু
এজন সাংবাদিকৰ ওপৰত মুখ্যমন্ত্ৰীৰ এই আক্ৰমণক লৈ মূলসুঁতিৰ যিসমূহ সংবাদ মাধ্যম তাত যিদৰে বাতৰিৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাব লাগিছিল বা প্ৰকাশ পাব লাগিছিল ভালদৰে কিন্তু বিশেষ দেখা নগ'ল। আৰু এটা কথা আমি দেখা পালোঁ যেতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি আছিল শ্বাহ আলমক পিছফালৰ পৰা একাংশ সাংবাদিকে হ'ব দে নাই নুসুধিবা আৰু হ'ব সেই তেনেকুৱা ধৰণৰ কিছুমান কথা কৈ আছে আৰু একাংশ সাংবাদিকে হাঁহি আছে। আমি আপোনালোকৰ স্ক্ৰীণত দেখুৱাই আছোঁ কেনে দৃষ্টিগতো তেওঁলোকেও উভতি ধৰিব নালাগিছিলে সেই সময়তে মুখ্যমন্ত্ৰীক। কি ভাবে আপুনি? এইটো প্ৰথম কথা শ্বাহ আলমক কালি মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে নক'বলগীয়া কথা ক'লে, যেনেকৈ ককৰ্থনা কৰিলে, এই কথাটো অসমৰ সকলো সাংবাদিক সমাজ, সাংবাদিক সংস্থাই একমুখে গৰিহণা দিব লাগিছিল। আৰু গৰিহণা দিয়াই নহয়, মুখ্যমন্ত্ৰীৰ পৰা তেওঁলোকে বিনা চৰ্তে মুখ্যমন্ত্ৰীৰ পৰা এটা ক্ষমা এপলজি এটা দাবী কৰিব লাগিছিল। আৰু কালি তাত থকা মই যদি তাত থাকিলোহেঁতেন বা মই তেতিয়া ক'লোহেঁতেন যে আপোনাৰ এই মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ এই ব্যৱহাৰ কোনো পধ্যেই সমৰ্থনযোগ্য নহয়, গ্ৰহণীয় নহয়। আপুনি ক্ষমা খোজক আৰু আপুনি যদি ক্ষমা নোখোজে এই ব্যৱহাৰৰ কাৰণে তেনেহ'লে আপোনাৰ মই এই যিটো প্ৰেছ ব্ৰিফিং আছে সেই প্ৰেছ ব্ৰিফিংটো লগে লগে বৰ্জন কৰিলোঁ, বয়কট কৰিলোঁ। মই যদি তাত থাকিলোহেঁতেন মই বাৰু এই ধৰণৰ কথা কৰিবৰ কাৰণে নাযাওঁ, কিন্তু এজন প্ৰকৃত সাংবাদিকৰ সেইটো আছিলে কৰ্তব্য। আৰু আজি আমি দেখা পাব লাগিছিলে যে এইটোক লৈ সাংবাদিক সমাজে এইটো তেওঁৰ প্ৰেছ মিট বৰ্জন কৰিব লাগিছিলে। আৰু কাৰণ সাংবাদিক আক্ৰমণ তেওঁ এইটো নতুন কথা নহয়, সেইটোৱে আইনী গোচৰ তোৰ ভাবুকি দিছিল দণ্ডাধীশৰ হতুৱাই। গতিকে এইটো আচলতে এই যে কালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্বাহ আলম সম্পৰ্কত যিখিনি কথা ক'লে, এই আক্ৰমণটো কেৱল শ্বাহ আলমৰ ওপৰত কৰা আক্ৰমণ নহয়, এইটো হৈছে যিকোনো স্বাধীনচেতিয়া সাংবাদিকৰ ওপৰত কৰা এটা আক্ৰমণ। সেইটো যদি আমি বুজি নাপাওঁ, সেইটো যদি আমি উপলব্ধি নকৰোঁ, আমি এটা বৰ ডাঙৰ ভুল কৰা হ'ব। নিশ্চয়কৈ। আৰু এটা কথা এইখিনিতে আহিছোঁ, যিহেতু USTMৰ প্ৰসংগটো ওলাই আছে আৰু সেই সন্দৰ্ভতেই তাৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটীৰ কিবা এটা সমস্যাৰ কথা বাৰু শ্বাহ আলমে সুধিলে। কিন্তু আমি এটা কথা কিন্তু উপলব্ধি কৰিব লাগিব, কেৱল USTMেই নহয়, মেঘালয়ৰ পাহাৰৰ পৰা পানী নামি আহে, সেই পানীখিনি বিজ্ঞানসন্মতভাৱে কেনেদৰে সেইখিনি বাঢ়নী নৈৰ জৰিয়তে হওক বা বাহিনী নৈৰ জৰিয়তে বা তাৰ জৰিয়তে ভৰলুত নি পেলাই সেয়া লাগিলে ব্ৰহ্মপুত্ৰতে পেলাওক, তাৰ এক বিজ্ঞানসন্মত বিশ্লেষণৰ প্ৰয়োজন আছে আৰু লগতে গৱেষণাৰ প্ৰয়োজন আছে। তাকে নকৰি তেওঁ এক ধৰ্মীয় ৰহণ বা পানীৰো এক ৰং সৃষ্টি কৰি দিছে। তাত ফ্লাড জেহাদ নামৰ শব্দটোৰে তেওঁ এক ধৰ্মীয়কৰণ কৰি পেলাইছে গোটেই বস্তুটো, যেন মুছলমানখিনিৰ ভুলৰ কাৰণেই শাস্তি ভুগিবলগীয়া হৈছে গুৱাহাটীয়ে, তেনে এক পৰিৱেশ সূচনা কৰি দিছে। USTMটো 2011 চনতহে স্থাপিত হৈছিল, কিন্তু গুৱাহাটীৰ বানপানীৰ সমস্যাটো বহুত যুগ ধৰি চলি আহিছে। এই সন্দৰ্ভত কি ক'ব আপুনি? প্ৰথম কথাটো হৈছে যে শ্বিলঙৰ পানী, মেঘালয়ৰ পানী অসমলৈ নাহিব তেনেকুৱা ধৰণৰ কথা এটা নাই। মেঘালয়ৰ পানী এই আমাৰ এই গোটেইখন দেখোন মানে একেবাৰে নগাঁৱৰ পৰা আমাৰ ধুবুৰীলৈকে আমাৰ গোটেইখন কাষত আমাৰ মেঘালয় আছে, হয়নে? মেঘালয়ৰ পাহাৰ আছে আৰু অসমটো হৈছে তলত, মেঘালয়টো হৈছে ওপৰত। গতিকে মেঘালয়ৰ পানী নহাৰ কোনো কথাই নাই। কিন্তু ঘটনাটো হৈছে এই নদী, সাগৰ, পাহাৰ, পৰ্বত এইবোৰ নিজৰ কেতিয়াবা তাৰ সীমা পৰিসীমা আন্তঃৰাজ্যিক কথা এটা থাকে, তাত আন্তৰ্দেশীয় কথা এটা থাকে, এইটো আন্তঃৰাজ্যিক কথা। গতিকে মেঘালয় চৰকাৰৰ লগত আলোচনা কৰি তাৰ সমাধান সূত্ৰ উলিয়াব লাগিব আৰু তাক কেনেকুৱাকৈ কি ধৰণে বৈজ্ঞানিক পদ্ধতিৰে আমি কেনেকুৱাকৈ তাৰ পানীটো কেনেকুৱাকৈ আনিম, কি কৰিম, সেইটো মেঘালয় চৰকাৰৰ লগত আলোচনা কৰি আমি সেই কামটো কৰিব লাগিব। আৰু কেৱল মেঘালয় চৰকাৰক দোষাৰোপ কৰি থাকিলে নহ'ব। আমাৰ এই বৃহত্তৰ গুৱাহাটী যিটো অঞ্চল বা গুৱাহাটীৰ ওচৰে পাঁজৰে যিখিনি ঠাই আছে, তাত যদি
নদ নদী জলাশয় নিজৰা এইবোৰ যদি বন্ধ হৈ যায় পুতি পেলাই ঘৰ বনায় তাত যদি পানী যদি ওপৰৰ পৰা পানী বা পাহাৰৰ পৰা বাগৰি অহা পানী যদি যাবলৈ নৈ নাথাকে আৰু ওপৰৰ পৰা বৰষুণ পৰা পানী যদি মাটিৰ তললৈ যাবলৈ অকণো ঠাই নাথাকে চব পকা কৰি দিয়া হয় তেতিয়াহ'লে বানপানী নহ'ব কি আৰু এই সন্দৰ্ভত নীতি নিৰ্ধাৰণ কৰাটো কাৰ দায়িত্ব চৰকাৰৰ দায়িত্ব নহয় জানো চৰকাৰটো এনেকৈ ক'ব নহয় তেওঁলোকে হাত দাঙি দিব নোৱাৰিব নহয় জনসাধাৰণৰ সুৰক্ষা দিয়াটো বা কল্যাণ কৰাটো কল্যাণ সাধন কৰাটো সমস্যা এটা হয় তেওঁলোকে সেই সমস্যাটো সমাধান কৰাৰ দায়িত্ব তেওঁলোকৰ নিশ্চয় সমাধান সূত্ৰ আৱিষ্কাৰ কৰিব লাগিব তেওঁলোকে USDMৰ লৈ এইটো এৰি দি তেওঁলোকক দি তাৰ এটা অত্যন্ত ঘৃণনীয় অত্যন্ত এটা নিকৃষ্ট ধৰণে তাক এটা হিন্দু মুছলমানৰ এটা হেৰি দিয়াটো এটা মানে কেনেকুৱা ধৰণৰ মনবিলাকো ঘৃণাৰে উপচাই পেলাইছে মই বুজি নাপাওঁ যে কেনেকুৱাকৈ এজন শিক্ষিত মানুহে এই ধৰণৰ কথা ক'ব পাৰে কেৱল ৰাজনৈতিক স্বাৰ্থত ভোটৰ স্বাৰ্থত মই আচৰিত হ'ম কিন্তু ইমানখিনি ধৰ্মৰ আফিং হয়তো ৰাইজে নিগিলে লাহে লাহে ৰাইজ সজাগ হৈছে কাৰণ তেওঁৰ পোষ্টৰ তলৰ কমেণ্টবিলাক চালে আমি গম পাওঁ কিন্তু এই কথা হ'ব বাৰু আমি সেই কথালৈ আহিম যিহেতু আমি শ্বাহ আলমৰ মুখ্যমন্ত্ৰী প্ৰসংগটো আমি আলোচনা কৰি আছোঁ শ্বাহ আলমৰ প্ৰসংগলৈ কিছু সময় পিছত আহিম এটা কথা কিন্তু মাৰাত্মক কথা এষাৰ কৈ দিলে শ্বাহ আলমক গালি তাৰমানে ককৰ্থনা কৰাৰ পূৰ্বে যে USTMৰ যিসকল ছাত্ৰ ছাত্ৰী USTMৰ পৰা যদি পাছ কৰি আহে অসমত তেওঁলোকে চাকৰি নাপায় আৰু যদি USTMৰ পৰা যদি অসমৰ যদি কোনো মিডিয়ামত যদি পঢ়েহি তেতিয়াহ'লে এটা বেলেগকৈ তেওঁলোকে পৰীক্ষা দিব লাগিব অসমৰ ছাত্ৰ ছাত্ৰী এইটো কেনেকুৱা ধৰণৰ এক সাংঘাতিক এটা বিভাজনকামী মন্তব্য কৰিলে USTMটো বেলেগৰ দেশৰ নহয় সেইটো আমি আলোচনাটো সামৰিব লাগিব মই এঠাইলৈ যাব লগা হয় কিন্তু প্ৰশ্নটো হৈছে কি যে শ্বাহ আলমে মুখ্যমন্ত্ৰীক এটা প্ৰশ্ন কৰিলে আৰু সেই সন্দৰ্ভতে শ্বাহ আলমক তেওঁ USTMৰ লগত জড়িত কৰি পেলালে তাৰ পিছত এটাও ক'লে যে নাই তেওঁলোকৰ তাত পঢ়া ল'ৰা ছোৱালীক আমি ইয়াতে চাকৰি দিম মানে কি এইটো মুখ্যমন্ত্ৰী এজনৰ কি তেওঁ যি মুহূৰ্তত যি ধৰণৰ কথা মুখেৰে ক'ব সেইটো আইন হ'ব নেকি এইটো এটা নোহোৱা নোপোজা এটা সম্পূৰ্ণৰূপে এটা স্বেচ্ছাচাৰী কথা হয়নে নহয় এইটো কোনো ভদ্ৰ সমাজে কোনো চিন্তাশীল ব্যক্তি এই ধৰণৰ কথা মানিবলৈ বাৰু কথা নাই বতৰ নাই ক'ৰ কথা ক'ৰ লগত জড়িত কৰি তৎক্ষণাত কৈ দিলে যায় নাই তাত পঢ়া ল'ৰা ছোৱালীক অসমত আমি চাকৰি দিওঁ এইটো কেনেকুৱা ধৰণৰ কথা কি ধৰণৰ কথা কি বিবেচনাৰ কথা নিশ্চয়কৈ যেহেতু আমাৰ সময় খুব কম আৰু ইমানখিনি বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয়কৈ আমি শেষত এটা কথা ক'ব লাগিব শ্বাহ আলমেও কিন্তু ইয়াৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ এতিয়া গৈ থৈ তেওঁ নিজৰ যি জাতি বা সম্প্ৰদায় সেই কথাও ৰাজহুৱা কৰিছে ফেচবুক যোগে যে তেওঁ এজন গৰীয়া হয় কিন্তু তেওঁৰ প্ৰথম পৰিচয় হৈছে এগৰাকী স্বাভিমানী অসমীয়া এই কথা তেওঁ ইমান দিনে কিন্তু উল্লেখ কৰিবলগীয়া হোৱা নাছিল সেই পৰিস্থিতিৰ সৃষ্টি কৰিলে ধৰ্মীয় ৰহণ সানি সাম্প্ৰদায়িক মছলা লগাই সেই কথা কিন্তু সৃষ্টি কৰিলে ৰাজ্য প্ৰশাসনৰ এজন মুৰব্বী তেওঁ তেনেকুৱা এগৰাকী পদত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই ক্ষেত্ৰত সাংবাদিকসকল নিশ্চয়কৈ একত্ৰিত হোৱাৰ প্ৰয়োজন আছে সাংবাদিকে একাকণ্ঠে এই কথাৰ তীব্ৰ দুৰ্ঘোৰ বিৰোধিতা কৰাৰ প্ৰয়োজন আছে আজি শ্বাহ আলমক কৈছে কাইলৈ হয়তো মোক ক'ব বা অন্য সাংবাদিকক ক'ব তেনেকৈ কিন্তু গোটেই সাংবাদিক সমাজখনকে কিন্তু তেনেকুৱা ধৰণৰ মন্তব্যৰে তেওঁ কিন্তু আক্ৰমণৰ লক্ষ্য কৰি ল'ব ভৱিষ্যত সময়ত যদিহে এতিয়া সাংবাদিকসকল যদি সজাগ নহয় সচেতন নহয় আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ নিৰ্ভীক নিৰপেক্ষ বিশ্লেষণ বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ